নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো আছাম পলিটেকনিকৰ অফিচিয়েল নটিফিকেশ্যনখন মুকলি হৈ গৈছে। তো ইয়াৰে লাষ্ট ডেট 10 মে তাৰিখে। তো এই ভিডিঅ'ত ইয়াৰে A to Z ডিটেইলছ আলোচনা কৰিম। তো ইয়াৰে এলিজিবিলিটি কি, কিমান মাৰ্ক লাগে, কি কি কলেজ আছে, চিলেকশ্যন প্ৰচেছ কি, সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ কৰি চাব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। তো এই নটিফিকেশ্যনখনত আপোনালোকে সকলোবিলাক ডিটেইলছ পাই যাব। তো এডমিশ্যনৰ সকলোবিলাক গাইড দিয়া আছে। তো 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি প্ৰগ্ৰাম অফ ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক অফ আছাম ছিজন 2026-27। তো এই যিখন নটিফিকেশ্যন আছে বা PDF আছে, এই PDFটো আমাৰ ৱেবছাইট idhomplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত আপোনালোকে গৈ কুইক লিংক ছেকশ্যনত ডাউনলোড কৰিব পাৰিব। তো ফাৰ্ষ্ট অফ অল 2024ৰ পৰা পলিটেকনিকৰ এডমিশ্যনটো মাৰ্ক বেচিছত হয়। তো তাৰ আগলৈকে পলিটেকনিকৰ কাৰণে এক্সাম হৈছিলে পেট এক্সাম। তো কিন্তু 2024ৰ পৰা যিটো পলিটেকনিকৰ এডমিশ্যন হয় সেইটো মাৰ্ক বেচিছত হয়। তো আপোনালোকৰ মেট্ৰিকৰ যিটো মাৰ্ক, সেই মাৰ্কৰ পাৰ্চেণ্টেজৰ বেচিছত ইয়াৰে এডমিশ্যন হ'ব। য'ত আপোনালোকৰ মেট্ৰিকত মেথছ আৰু ছায়েন্স ছাবজেক্টটো থকাটো কম্পালচৰি। তো পলিটেকনিকটো এটা 3 বছৰীয়া ডিপ্ল'মা কৰ্চ। অসমত প্ৰায় 26খন গভৰ্ণমেণ্ট পলিটেকনিক কলেজ আছে। তো পলিটেকনিক যিটো ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি প্ৰগ্ৰাম, এইটো কৰ্চ কিহৰ দ্বাৰা এফিলিয়েটেড? ষ্টেট কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন SCTৰ দ্বাৰা এপ্ৰুভ আৰু AICTৰ দ্বাৰা এপ্ৰুভ হয়। তো ইয়াতে 26 গভৰ্ণমেণ্ট পলিটেকনিক কলেজৰ ডিটেইলছ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তো আমি এইখিনি অকণমান পিছত চাই ল'ম কি কি প্ৰগ্ৰাম আছে, এই সকলোবিলাক ডিটেইলছ ইয়াতে দিয়া আছে। আৰু পলিটেকনিকত টোটেল কিমান চিট আছে? তো ইয়াতে বহুখিনি চিট আছে। 4,385টা চিট আছে। তো অল আছামত পলিটেকনিকত চিট আছে 4,385 চিট। তো ইয়াতে ভালেখিনি চিট আছে। তো নেক্সট ইয়াতে আপোনালোকে ডেটবিলাক চাই ল'ব পাৰিব। তো ইম্পৰ্টেণ্ট ডেট দিয়া আছে। তো ইম্পৰ্টেণ্ট ডেট, তো অনলাইন ৰেজিষ্ট্ৰেশ্যনটো 24 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব। এনেই আগত এখন নটিচ দিছিলে, তাতে ভিডিঅ' দিছিলোঁ। তো সেই নটিচখনত 20 এপ্ৰিলৰ পৰা পলিটেকনিকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম হ'ব বুলি দিছিলে, কিন্তু এই নতুন নটিচখনত এটা আপডেট কৰিছে 24ৰ পৰা ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্মটো ফিল আপ হ'ব। তো 24ৰ পৰা আপোনালোকে পলিটেকনিকৰ অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াৰে লিংক আমাৰ ৱেবছাইট idhomplus.com দিয়ে দিম, আৰু আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপতো দিম, আপোনালোকে জইন হৈ ল'ব পাৰিব। আৰু লাষ্ট ডেট হৈছে 10 মে তাৰিখে। তো 24ত ইয়াৰে অনলাইন এপ্লাইটো ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট 10 মে তাৰিখে। ইয়াতে লাষ্ট ডেটটো 10 মে তাৰিখ। তো আপোনালোকে ইয়াৰে নটিফিকেশ্যন এইবিলাকৰ কাৰণে ৱেবছাইটটো ভিজিট কৰিব পাৰে। নেক্সট এলিজিবল ক্ৰাইটেৰিয়া। তো এলিজিবল ক্ৰাইটেৰিয়া ইয়াতে কি আছে? আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। নেক্সট জেনেৰেল আৰু OBCৰ কাৰণে ইয়াতে 40% মাৰ্ক লাগিব। তো এভাৰেজ মেথছ আৰু ছায়েন্সত আপোনালোকৰ 40 লাগিব, 40%। নেক্সট SCৰ কাৰণে আপোনালোকৰ 35 আৰু STৰ কাৰণে 33 মাৰ্ক। আপোনালোকে মাৰ্কখিনি স্ক্ৰীনশ্বট ৰাখিব পাৰে। আৰু ছিংগল চিটিঙত পাছ হ'ব লাগিব উইথাউট গ্ৰেছ মাৰ্ক। ছায়েন্স আৰু মেথছত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে, এবাৰতে পাছ হ'ব লাগিব। আৰু জেনেৰেল আৰু OBCৰ কাৰণে 40% লাগিব। আৰু নেক্সট SCৰ কাৰণে 35%, এইখিনি পাৰ্চেণ্ট লাগিব। আৰু ইয়াতে কম্পাৰ্টমেণ্টেল দিয়া, ন' কম্পাৰ্টমেণ্টেল কেণ্ডিডেট উইল বি এলাউড টু টেক এডমিশ্যন। তো কম্পাৰ্টমেণ্টেল দিয়া ষ্টুডেণ্টে ইয়াতে এলিজিবল নহয়। নেক্সট এজ লিমিট, ইয়াতে এজটো দিয়া আছে মিনিমাম 17 বছৰ হ'ব লাগিব, মিনিমাম 16 ইয়াৰ্ছ হ'ব লাগিব। আৰু ইয়াতে আপাৰ এজ লিমিট নাই, দেয়াৰ ইজ ন' আপাৰ এজ লিমিট ফৰ এডমিশ্যন। তো ইয়াতে আপাৰ এজ লিমিট নাই, আৰু আপোনালোকে লোৱাৰ এজ লিমিট মানে হ'ল মিনিমাম 16 ইয়াৰ্ছ হ'ব লাগিব, আৰু আপাৰ এজ লিমিট আপোনালোকৰ কোনো আপাৰ এজ লিমিট নাই। নেক্সট আপোনালোক ফিজিকেলি আৰু মেণ্টেলি ফিট হ'ব লাগিব, আৰু ইয়াতেও PRC লাগিব। তো PRCখন আপোনালোকে বনাই ল'ব। তো ইয়াতে NCC কোটা এইবিলাক চিত্ৰা দিয়া আছে। তো চিট ৰিজাৰ্ভেশ্যন, তো চিট ৰিজাৰ্ভেশ্যনো ইয়াতে চিটবিলাক ৰিজাৰ্ভেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। তো ইয়াৰে এপ্লিকেশ্যন প্ৰচেছটো দিয়া আছে। তো এতিয়ালৈকেতো এপ্লিকেশ্যনটো মুকলি হোৱা নাই। তো 24 এপ্ৰিল তাৰিখে এপ্লিকেশ্যনটো মুকলি হ'ব। তো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত ফৰ্ম ফিল আপ আৰু ডকুমেণ্টবিলাক আপলোড দিব লাগিব। নেক্সট চইচ ফিলিং কৰিব লাগিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পে'মেণ্ট কৰিব লাগিব। তো এইখিনি ইয়াতে পইণ্ট। আৰু ইয়াতে যিটো ফিজ আছে সেইটো 300 টকা হ'ব। আপোনালোকে অনলাইন এপ্লাই কৰোঁতে 300 টকা ফিজ পে'মেণ্ট কৰিব লাগিব।
নেক্সট কি ডকুমেণ্ট লাগিব, ইয়াতে ডকুমেণ্টৰ লিষ্ট দিয়া আছে। এজ প্ৰুফ হিচাপে মেট্ৰিকৰ আপোনালোকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট এইখিনি হ'লে হ'ব। নেক্সট কোৱালিফাইং, তো মেট্ৰিক আৰু ইকুইভেলেণ্ট কিছুমান হাই ছেকেণ্ডাৰী দিও এইটো পঢ়িব বিচাৰে, তো তেওঁলোকৰ মানে চাৰ্টিফিকেটবিলাক লাগিব। নেক্সট পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট PRC খন লাগিব। নেক্সট এইটো প্ৰফেশ্যনেল এলটমেণ্ট লেটাৰ, এইটো আপোনালোকৰ যেতিয়া মেৰিট লিষ্ট দিব কাউন্সিলিঙৰ পাছত এইটো দি দিয়া হ'ব আপোনালোকক। আৰু নেক্সট কেটেগৰী চাৰ্টিফিকেটখিনি আপোনালোকৰ লাগিব। নেক্সট ইয়াতে কলেজ লিষ্ট দিয়া আছে, তো কলেজ লিষ্ট আৰু প্লেচটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰিব। তো আমাৰ ৱেবছাইটতো ইয়াৰে কলেজ লিষ্টখিনি দিয়া আছে, কাৰণ ইয়াতে বহুতখিনি কলেজ আছে কাৰণে গোটেইখিনি মানে পঢ়িলে ভিডিঅ'টো বহুত লং হৈ যাব। তো আমি ইয়াৰ ওপৰত এক্সট্ৰা ভিডিঅ' লৈ আহিম, তো কোনখন কলেজত কিমান চিট আছে এইবিলাকৰ। টোটেল আপোনালোকে চিট কিমান আছে গম পালে, 4385, 4385 টোটেল চিট অল আছামত আছে। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব পাৰে। নেক্সট ভিডিঅ'টো কি টপিকৰ ওপৰত লাগে সেইটোও কমেণ্ট কৰি জনাব। থেংক ইউ।